মৰিয়নিত প্ৰকৃতি সংৰক্ষণত ব্যস্ত এজন অসমীয়া 10,000 বৃক্ষৰোপণ যি সময়ত একাংশ লোকে বন ধ্বংস কৰি প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে তেনে সময়তে মৰিয়নিৰ এজন লোকে নীৰৱে আৰম্ভ কৰিছে বৃক্ষ আন্দোলন মৰিয়নিৰ মেলেং লক্ষীপুৰত পিনাকপানী বৰঠাকুৰ নামৰ এজন ব্যক্তিয়ে নিজৰ 1 হেক্টৰ ভূমিত প্ৰায় 10,000 বিভিন্ন প্ৰজাতিৰ বৃক্ষৰোপণ কৰি আৰম্ভ কৰিছে বৃক্ষ আন্দোলন প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এখন অৰণ্য সৃষ্টিৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰকৃতিপ্ৰেমী পিনাকপানী বৰঠাকুৰে অহা 10 বছৰৰ ভিতৰত এখন অৰণ্য গঢ়াৰ লক্ষ্য লৈছে ব্যক্তিগৰাকীয়ে বৰ্তমান মই প্ৰায় 3 বিঘামান মাটি চাহ বাগান উঠাই পেলাই গছ পুলি লগোৱাৰ চিন্তা কৰিছোঁ আৰু সৰ্বমূল মুঠতে 1 হেক্টৰ মাটিত মই এই প্লেণ্টেশ্যনটো কৰিম বুলি ভাবিছোঁ এইটো মোৰ নিজৰ মাটিতে আছে মেলেং লক্ষীপুৰ গাঁও জীৱন অভয়াৰণ্যৰ পৰা প্ৰায় 60-70 মিটাৰ দূৰত্বত এই জেগাটোতে আছে হয় কথাটো হ'ল আমাৰ মাজৰ পৰা অসমীয়া যিখিনি থলুৱা ফল মূলৰ বা ফুলৰ গছ আছে সেইখিনি লাহে লাহে নাইকিয়া হৈ গৈছে আজি থেৰেজু বুলি ক'লে বহুত মানুহে হয়তো চিনি নাপায় লেটেকু বুলি ক'লে চিনি নাপায় বন পিঠা বুলি ক'লে চিনি নাপায় গতিকে মই ভাবিছোঁ সেই হেৰাই যাবলগীয়া যিখিনি ফল মূলৰ বা ফুলৰ গছ সেইখিনি মই ভাবিছোঁ প্লেণ্টেশ্যন কৰি পেলাই সেইখিনি সংৰক্ষণ কৰি ৰাখোঁ ভৱিষ্যতৰ জেনেৰেশ্যনে এই গছবোৰ চিনি পাব আৰু দ্বিতীয় কথাটো হ'ল গছ লগালে প্ৰকৃতি বা মানৱ সমাজখনৰ কাৰণে কিমান লাভজনক সেই কথাটো বেলেগকৈ বুজাবলগীয়া কোনো কথা নাই কিন্তু মোৰ উদ্দেশ্য হৈছে আমাৰ জীৱন অভয়াৰণ্যখনত জীৱ জন্তুখিনিৰ কাৰণে মানে বিশেষকৈ বান্দৰ হওক চোৰেল হওক পখিলা হওক বা তেনেধৰণৰ জীৱ জন্তুখিনিৰ কাৰণে খাদ্যৰ যথেষ্ট অভাৱ হৈছে সেই অভাৱখিনি অকণমান হ'লেও পূৰণ কৰিব পাৰিম বুলি ভাবি পেলাই মই গছখিনি লগাৰ চিন্তাটো কৰিছোঁ এবিঘাত প্ৰায় 1300-1500 মান পুলিকে মই লাগিব বুলি ভাবিছোঁ গতিকে প্ৰায় 10-ৰ পৰা 12,000 মান পুলি মোক হয়তো প্ৰয়োজন হ'ব হয় এতিয়ালৈকে মই যিখিনি পুলি লগালোঁ সেইখিনি মই ক্ৰয় কৰি আনিছোঁ আৰু দ্বিতীয়তে আজিৰ পৰা ঠিক এসপ্তাহ 10 দিনমানৰ আগত মই মানে আমাৰ PFO বাইদেউৰ লগত কথা পাতিছিলোঁ আৰু তেওঁক এখন এপ্লিকেশ্যন বনাইছিলোঁ যে মই ব্যক্তিগতভাৱে এখন জংঘল বনাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে মোক অকণমান সহায় কৰক পুলি তেওঁলোকে মোক জনালে যে চৰকাৰী আঁচনিৰ কাৰণে তেওঁলোকে মানে পুলিখিনি তেওঁলোকে যিখিনি মানে নাৰ্চাৰী বনাইছে সেইখিনি চৰকাৰী আঁচনিৰ কাৰণে বনাইছে গতিকে অমৃত বৃক্ষৰ আঁচনিটো যেতিয়া আৰম্ভ হ'ব তেওঁলোকে মোক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে এইখিনিৰ পৰা মোৰ ব্যক্তিগতভাৱে মই কিবা উপকৃত হ'ম বুলি মই ইমান ভবা নাই কিন্তু মই এইটো কথা ভাবিছোঁ যে আমাৰ জীৱন অভয়াৰণ্যলৈ যিখিনি টুৰিষ্ট আহে সেইখিনিয়ে যথেষ্ট কষ্ট কৰি জীৱ জন্তুখিনি চাবলগীয়া হয় আৰু মই ভাবিছোঁ যদি এই 7 বিঘা মাটি বা 7.5 বিঘা মাটিতে যদি তেওঁলোকে আহি পেলাই বিভিন্ন প্ৰজাতিৰ পখিলা চৰাই বা চোৰেল বা আমাৰ যিখিনি 7টা প্ৰজাতিৰ বান্দৰ আছে যদি মোৰ এইখন হাবিতে যদি দেখিবলৈ পায় মই ভাবিছোঁ তেওঁলোকে যথেষ্ট আনন্দিত হ'ব বুলি মই ভাবোঁ আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ